জখৰিয়াই দেখা 10টা দৰ্শন তেওঁ কেইদিনৰ ভিতৰত দেখিছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি দর্শন তোমারে প্রভু দিয়া দিয়া নাম দর্শন তোমারে প্রভু দিয়া দিয়া নাম দর্শন তোমারে প্রভু দিয়া দিয়া নাম দর্শন তোমারে প্রভু দর্শন তোমারে প্রভু দিয়া দিয়া নাম দর্শন তোমারে প্রভু জ্যোতির পোহৰতে জীৱনৰ পোহৰ মই পালো তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো মোৰে পদে প্ৰতিপদে তোমাৰ খোজৰ পৰশ পালো নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো
খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন। আজিৰ অনুষ্ঠানত এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জখৰীয়া ভাৱবাদীৰ নামটোৰ অৰ্থ হৈছে জিহুৱাই স্মৰণ কৰে। জখৰীয়াক বেৰেকিয়াৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে আৰু সেই নামটোৰ অৰ্থ হৈছে জিহুৱাই আশীৰ্বাদ কৰে আৰু তেওঁ আছিল ইদ্দুৰ পুত্ৰ। সেই নামটোৰ যাৰ অৰ্থ হৈছে উচিত সময়ত। নিশ্চিতভাৱে ইমান চহকী অৰ্থৰ এই নামৰ গোটটোৱে আমাক মনত পেলাই দিয়ে বাবিলৰ বন্দীত্বৰ পিছত জিৰচালেমলৈ উভতি অহা অৱশিষ্ট লোকসকলক দিয়া ঈশ্বৰৰ উৎসাহৰ কথা। ঈশ্বৰে কেতিয়াও নাপাহৰে, তেওঁ সকলো মনত ৰাখে আৰু নিৰ্দিষ্ট সময়ত তেওঁ যাক দিব বিচাৰে তাকেই আশীৰ্বাদ দিয়ে। এটা বিশেষভাৱে মন কৰিবলগীয়া কথা এয়ে যে জখৰীয়া ভাৱবাদীৰ ভাৱবাণীৰ যোগেৰে কাৰ্যত পুৰণি নিয়মখনৰ সামৰণি পৰা বুলি ক'ব পাৰি। ইয়াৰ পাছতে পুৰণি নিয়মৰ চূড়ান্ত পুস্তকখন আছে আৰু নতুন নিয়মৰ আৰম্ভণিতে লোকে আন এজন জখৰীয়া অৰ্থাৎ জিহুৱাই মনত পেলায় আৰু তেওঁৰ পত্নী এলিজাবেথ অৰ্থাৎ তেওঁৰ শপতৰ বিৱৰণী দিছে। নতুন নিয়মত জখৰীয়া এজন পুৰোহিত আছিল আৰু তেওঁ ধূপ বেদীত সেৱা কৰি আছিল। তেতিয়া ৪০০ বছৰৰ মৌনতাৰ অন্তত এজন স্বৰ্গদূতে ঈশ্বৰৰ পৰা এটা বাৰ্তা লৈ তেওঁৰ আগত উপস্থিত হ'ল। ঈশ্বৰে তেওঁৰ শপত স্মৰণ কৰিলে বুলি আমি বুজি পাওঁ। পুৰণি নিয়মৰ জখৰীয়া ভাৱবাদীৰ এই ভাৱবাণীবোৰ খ্ৰীষ্টপূৰ্ব ৫২০ চনত লিখা হৈছিল। জখৰীয়া সগ্গয় ভাৱবাদীৰ সমসাময়িক আছিল যদিও তেওঁ সম্ভৱতঃ বয়সত সগ্গয়তকৈ সৰু আছিল। জখৰীয়াৰ এই পুস্তকখনত ভৱিষ্যতৰ শেষকালৰ বৈশিষ্ট্য আছে। ইয়াত থকা দৰ্শনবোৰ দানিয়েল আৰু জিহিজকেল আৰু প্ৰকাশিত বাক্যৰ পুস্তকবোৰৰ সৈতে মিল আছে। দানিয়েল আৰু জিহিজকেলে ইছৰাইল দেশত জন্ম লৈছিল যদিও তেওঁলোকে দেশৰ বাহিৰত থকা অৱস্থাত তেওঁলোকৰ পুস্তকবোৰ লিখিছিল। জখৰীয়াৰ জন্ম দেশৰ বাহিৰত বাবিলৰ খালৰ কাষত হৈছিল, কিন্তু তেওঁ দেশলৈ উভতি অহাৰ পাছত কথাবোৰ লিখিছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? যদি শুনিছিল তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম বুলি আপুনি নিশ্চয় সাজু হৈ আছে, নহয়নে বাৰু? আমি এই ভক্তিবচন অনুষ্ঠানৰ যোগেদি বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে অধ্যয়ন কৰিম। ইতিমধ্যে আমি বহুদূৰ আগবাঢ়ি আহিলোঁ। আমি মাজে মাজে নতুন নিয়ম আৰু মাজে মাজে পুৰণি নিয়মৰ পৰা একোখনকৈ পুস্তক লৈ আমাৰ অধ্যয়ন চলাই আহিছোঁ। আজিৰ অনুষ্ঠানত আমি বাইবেলৰ যিখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ সেইখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন। এই পুস্তকখন বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ একেবাৰে শেষৰ পিনে আছে। ইয়াৰ পাছত পুৰণি নিয়মত আৰু মাত্ৰ এখন পুস্তকহে আছে আৰু সেইখন হৈছে মলাখী ভাৱবাদীৰ পুস্তক। এতিয়া আমি জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াম। এই পুস্তকখনৰ লিখক জখৰীয়া ভাৱবাদী। জখৰীয়া শব্দটোৰ অৰ্থ হৈছে যিজনাক ঈশ্বৰ জিহুৱাই মনত ৰাখে বা সোঁৱৰণ কৰে। এই জখৰীয়া ভাৱবাদীক বেৰেখিয়াৰ পুত্ৰ বুলি পৰিচয় দিয়া হৈছিল।
বেৰেখীয়া শব্দৰ অৰ্থ হৈছে জিহুৱাই আশীৰ্বাদ কৰে আৰু তেওঁৰ পিতৃ আছিল ইদ্দু। ইদ্দু নামটোৰ অৰ্থ হৈছে নিৰ্ধাৰিত সময়। এই বিশেষ বিশেষ নামবোৰৰ অৰ্থবোৰৰ পৰা আমি এটা কথা অতি পৰিষ্কাৰভাৱে বুজি পাওঁ যে বাবিলত বন্দী হৈ থাকি পুনৰ জেৰুচালেমলৈ উভতি অহা ইছৰাইলীয়া অৱশিষ্ট লোকসকলক বিশেষভাৱে উদগনি আৰু আশ্বাসবাণী দিয়া হৈছিল যে ঈশ্বৰে নিজৰ লোকসকলক নেপাহৰে, সদায় মনত ৰাখে আৰু উচিত সময়ত নিৰ্ধাৰিত সময়ত বিশেষভাৱে আশীৰ্বাদো কৰে। এই জখৰীয়া নামটো অৱশ্যে যিহুদী লোকসকলৰ মাজত প্ৰায়েই পোৱা গৈছিল। পুৰণি নিয়মত 28 জন জখৰীয়াৰ নাম উল্লেখ থকা আমি পাওঁ। বাইবেল পণ্ডিতসকলে ক'ব খোজে যে প্ৰভু যীশুৱে মঠি 23 অধ্যায় 35 পদত উল্লেখ কৰা ঈশ্বৰৰ হকে শ্বহীদ হোৱা জখৰীয়াজনেই এই জখৰীয়া পুস্তকৰ জখৰীয়াজন। বহুতো পণ্ডিতে অৱশ্যে এই কথাটো মানি ল'বলৈ টান পায়। কিন্তু এইটো মন কৰিবলগীয়া কথা যে যিহুদীসকলৰ মাজত চলি অহা কথা অনুসাৰে এই জখৰীয়াক ঈশ্বৰৰ পবিত্ৰ স্থানতে বধ কৰা হৈছিল আৰু তেওঁ এজন ভাৱবাদীও আছিল, পুৰোহিতো আছিল। নহিমীয়া পুস্তকৰ 12 অধ্যায় 4 নম্বৰ পদত আমি পঢ়িবলৈ পাওঁ যে ইদ্দু আছিল এটা পুৰোহিত পৰিয়ালৰ মুৰব্বী লোক। বিখ্যাত বুৰঞ্জীবিদ জোচেফাছেও উল্লেখ কৰিছে যে বাৰুক অৰ্থাৎ বেৰেখিয়াৰ পুত্ৰ জখৰীয়াক জেৰুচালেম ধ্বংস কৰাৰ আগে আগে মন্দিৰতেই বধ কৰা হৈছিল। আৰু এটা বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে আচলতে জখৰীয়াৰ ভাৱবাণীয়ে পুৰণি নিয়মৰ কথাখিনিৰ সামৰণি মৰাৰ নিচিনা হৈছে। এইখন একেবাৰে শেষ পুস্তকখনৰ ঠিক আগতে আছে আৰু ঘটনাৰ ধাৰাবাহিকতা ৰক্ষা কৰি যেন লোকে লিখা শুভবাৰ্তা আৰম্ভ হৈছে আন এজন জখৰীয়া অৰ্থাৎ প্ৰভুৱে সোঁৱৰণ কৰে আৰু তেওঁৰ ভাৰ্যা এলিছাবেতৰ কথাৰে। এলিছাবেত মানে তেওঁৰ প্ৰতিজ্ঞা। প্ৰভুৱে তেওঁৰ প্ৰতিজ্ঞা সোঁৱৰণ কৰে। লোকে লিখা শুভবাৰ্তাত আমি যিজন জখৰীয়াৰ বিষয়ে পঢ়িবলৈ পাওঁ তেওঁ আছিল এজন পুৰোহিত। তেওঁ ঈশ্বৰৰ মন্দিৰত নৈবেদ্য আগবঢ়াই থাকোঁতে তেওঁক এজন স্বৰ্গদূতে দেখা দিছিল আৰু ঈশ্বৰৰ পৰা এটা বিশেষ বাৰ্তা তেওঁক জনাইছিল। আগৰজন জখৰীয়াৰ পৰা এইজন জখৰীয়াৰ মাজত প্ৰায় 500 বছৰ কাল, মলাখীৰ পৰা প্ৰায় 400 বছৰ কাল ঈশ্বৰ যেন নীৰৱ হৈ আছিল। কিন্তু 400 বছৰ পাছত আকৌ ঈশ্বৰে নীৰৱতা ভংগ কৰিছিল আৰু স্বৰ্গদূতৰ যোগেদি সেইজন জখৰীয়াৰ আগত কথা কৈছিল। গতিকে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞাৰ কথা আকৌ মনত পেলাইছিল। আমি এতিয়া যিবোৰ ভাৱবাণী এই জখৰীয়া পুস্তকত পঢ়িবলৈ পাম সেইবোৰ লিখা হৈছিল খ্ৰীষ্টপূৰ্ব 520 চনমানত। জখৰীয়া ভাৱবাদী আৰু হগ্গয় ভাৱবাদী প্ৰায় সমসাময়িক লোক আছিল। এই কথা আমি জানিব পাৰোঁ ইজৰা 5 নম্বৰ অধ্যায়ৰ 1ম পদ আৰু ইজৰা 6 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ পঢ়িলে। অৱশ্যে জখৰীয়া বয়সত অলপ কম বয়সীয়া আছিল যেন লাগে। এই জখৰীয়া পুস্তকৰ 2য় অধ্যায়ৰ 4 নম্বৰ পদ পঢ়িলে আমি এই কথা অনুমান কৰি ল'ব পাৰোঁ। এই জখৰীয়া ভাৱবাদীৰ পুস্তকখন শেষৰ কালত ঘটিবলগীয়া বিশেষ ঘটনা কিছুমানৰ বিৱৰণ থকা পুস্তকৰ নিচিনা। ইয়াত জখৰীয়া ভাৱবাদীয়ে ঈশ্বৰৰ পৰা যিবোৰ দৰ্শন পোৱা বুলি আমি পঢ়িবলৈ পাওঁ সেইবোৰ দানিয়েল, জিহিজকেল
আৰু প্ৰকাশিত বাক্যত পোৱা কথাৰ লগত যথেষ্ট মিলে। দানিয়েল ভাৱবাদী আৰু জিহিজকেল ভাৱবাদীৰ জন্ম হৈছিল ইছৰাইল দেশত। কিন্তু তেওঁলোকে পুস্তক দুখন লিখা সময়ত তেওঁলোক আছিল ইছৰাইল দেশৰ বাহিৰত। আনহাতে এই জখৰীয়া ভাৱবাদীৰ জন্ম ইছৰাইল দেশৰ বাহিৰত হৈছিল। তেওঁৰ জন্ম হৈছিল বাবিল দেশত। কিন্তু এই পুস্তকখন তেওঁ লিখিছিল ইছৰাইল দেশত। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে দানিয়েল ভাৱবাদী আৰু জিহিজকেল ভাৱবাদীৰ নিচিনাকৈ যোহনেও প্ৰকাশিত বাক্য লিখিছিল, নিজৰ জন্মভূমি ইছৰাইল দেশৰ বাহিৰত থকা অৱস্থাত। অৰ্থাৎ দানিয়েল, জিহিজকেল আৰু যোহন তিনিওজনে নিজৰ নিজৰ জন্মভূমি ইছৰাইল দেশৰ বাহিৰত থকা অৱস্থাত সেই ভাৱবাণীবোৰ লিখিছিল। কেৱল জখৰীয়া ভাৱবাদীয়েহে এই বিশেষ দৰ্শনবোৰৰ কথা নিজৰ দেশত থকা অৱস্থাতেই লিখিছিল, যদিও তেওঁৰ জন্ম হৈছিল নিজৰ দেশৰ বাহিৰত বাবিল দেশত। সেই সময়ত ইছৰাইল দেশৰ অৱশিষ্ট লোকসকলৰ মাজত হতাশাৰ অন্ধকাৰ আছিল। কিন্তু সেই অন্ধকাৰৰ মাজতে জখৰীয়াই ঈশ্বৰৰ গৌৰৱময় পোহৰ দেখা পাইছিল, আশাৰ দৰ্শন দেখা পাইছিল। জগতৰ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্ট যে জগতলৈ আহিব, সেই বিষয়ে তেওঁ ঈশ্বৰৰ পৰা বিশেষ দৰ্শন পাইছিল। আন আন গৌণ ভাৱবাদীসকলৰ তুলনাত তেওঁ এই বিষয়ে অধিক দৰ্শন পাইছিল। সেইবাবেই এই জখৰীয়া ভাৱবাদীৰ পুস্তকখন অতি গুৰুত্বপূৰ্ণ, বিশেষ আকৰ্ষণীয় পুস্তক বুলি আমি ক'ব পাৰোঁ। জখৰীয়া ভাৱবাদী হগ্গয় ভাৱবাদীৰ সমসাময়িক ভাৱবাদী আছিল যদিও তেওঁৰ পুস্তকখনৰ কথাবোৰ হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ কথাবোৰতকৈ বেলেগ আৰু বিপৰীত ধৰণৰ বুলি ক'ব পাৰি। তেওঁলোক দুয়োকে জানিছিল বুলি আমি ক'ব পাৰোঁ। দুয়ো একেটা জাতিৰ লোকৰ প্ৰতিয়েই ভাৱবাণী কৰিছিল আৰু দুয়ো একে সময়তে বাস কৰিছিল। কিন্তু তেওঁলোকৰ ভাৱবাণীবোৰৰ মাজত যথেষ্ট পাৰ্থক্য আছে। দুয়োজনে বেলেগ বেলেগ সময়ৰ বিষয়ে ভাৱবাণী কৰিছিল। যদিও দুয়োজন ভাৱবাদীয়েই একে সময়ৰ একেখিনি লোকৰ আগত ভাৱবাণী কৰিছিল, কিন্তু তেওঁলোকে কৰা ভাৱবাণীবোৰ বেলেগ বেলেগ সময়ৰ বিষয়েহে আছিল। হগ্গয় ভাৱবাদী আছিল ঈশ্বৰৰ মন্দিৰৰ ভেটিৰ কাষত, সেই মন্দিৰৰ জোখ-মাখ লৈ তেওঁৰ ভৰি মাটিত স্পৰ্শ কৰি আছিল। আনহাতে জখৰীয়া ভাৱবাদী আছিল আকাশত উপঙি ফুৰা ব্যক্তিৰ নিচিনা। একেটা ৰাতিতেই তেওঁ 10টা বেলেগ বেলেগ দৰ্শন পাইছিল। একে ৰাতিয়েই 10টা বেলেগ বেলেগ দৰ্শন পোৱাটো কম কথা নহয়। জখৰীয়া আছিল প্ৰকৃততে ভৱিষ্যত দ্ৰষ্টা, ভৱিষ্যতৰ কথা চিন্তা কৰা লোক। আনহাতে হগ্গয় আছিল প্ৰকৃত অৰ্থত ব্যৱহাৰিক চিন্তা কৰা লোক। তথাপি দুয়োজন ভাৱবাদীয়েই ঈশ্বৰৰ হৈ কথা কৈছিল, একেটা জাতিৰ একেখিনি লোকক, একে সময়ৰ লোকক, একেটা সমস্যাৰ বিষয়ে। আৰু আজি দুয়োজন ভাৱবাদীয়েই আমাক কথা কয়, নিজৰ স্বকীয় বৈশিষ্ট্যেৰে, স্বকীয় ভংগীমাৰে। আমি এই কথাটো মনত ৰখা উচিত যে আজিও আমাক এনেকুৱা দুই প্ৰকাৰৰ লোকৰেই প্ৰয়োজন। দুয়ো ধৰণৰ লোকৰেই প্ৰয়োজন আছে। দুয়োজনৰ কথাই খাপ খাই যায়। আমাক সপোন দেখা, কল্পনা কৰা মানুহজনৰ লগতে ব্যৱহাৰিক কথা চিন্তা কৰা লোকৰো প্ৰয়োজন। কাৰণ কেৱল সপোন দেখি থাকিলেই নহ'ব। সপোন দেখা লোকসকল প্ৰায়েই ব্যৱহাৰিক ক্ষেত্ৰত দুৰ্বল হয়। আনহাতে
ব্যৱহাৰিক কথা চিন্তা কৰা লোকজনে আকৌ কল্পনা কৰিবলৈ পাহৰি যায়। গতিকে দুয়ো প্ৰকৃতিৰ লোক একেলগে থাকিলেহে কাম কাজবোৰ সুচাৰুৰূপে হয়। এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনক আমি 3টা বহল ভাগত ভগাব পাৰোঁ। প্ৰথমটো ভাগ হৈছে 1ম অধ্যায়ৰ পৰা 6 নম্বৰ অধ্যায়লৈকে। ইয়াত আমি কিছুমান বিশেষ দৰ্শনৰ কথা পঢ়িবলৈ পাওঁ। জগতৰ ত্ৰাণকৰ্তা হিচাপে প্ৰভু যীশুৰ আগমনৰ কথা আৰু প্ৰভু যীশুৰ দ্বিতীয় আগমন, তেওঁ এই জগতত কৰিবলগীয়া 1000 বছৰীয়া শাসনৰ কথা। দ্বিতীয়টো ভাগ হৈছে 7 আৰু 8 নম্বৰ অধ্যায়। এইটো যেন এটা বিৰতিৰ কাল। ইয়াত আমি কিছু বুৰঞ্জীমূলক কথা পাওঁ। আৰু তৃতীয়টো ভাগ হৈছে 9 নম্বৰ অধ্যায়ৰ পৰা 14 নম্বৰ অধ্যায়লৈকে। ইয়াত আমি ভাৱবাদীজনৰ অন্তৰৰ কিছুমান বিশেষ চিন্তাৰ কথা পাওঁ। আমি গোটেই কথাবোৰ এফালৰ পৰা অধ্যয়ন কৰি যাম। আজি আমি 1ম অধ্যায়ৰ পৰা মাত্ৰ অলপ কথা চাব খুজিছোঁ। এই জখৰীয়া পুস্তকৰ প্ৰথম 6টা অধ্যায়ত আমি মুঠতে 10টা দৰ্শনৰ বিষয়ে পঢ়িবলৈ পাওঁ। এই 10টা দৰ্শন জখৰীয়া ভাৱবাদীক একেটা ৰাতিতেই দিয়া হৈছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আমি পাঠ কৰি দিম জখৰীয়া 1ম অধ্যায় 1ম পদ। ইয়াত এনেদৰে লিখা আছে, দৰিয়াবছৰ ৰাজত্বৰ 2য় বছৰৰ 8ম মাহত ইদ্দুৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰীয়া ভাৱবাদীৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল। দৰিয়াবছৰ ৰাজত্বৰ 2য় বছৰৰ 8ম মাহত। এই ভাৱবাণীমূলক পুস্তকখনৰ আৰম্ভণিতেই আমি এই পৰজাতীয় ৰজাজনৰ বিষয়ে উল্লেখ কৰা পালোঁ। কাৰণ এই সময়তে ইছৰাইলীয়া লোকসকলৰ একাংশ লোকে বাবিল দেশত 70 বছৰ বন্দী হৈ থাকি আকৌ নিজৰ দেশলৈ উভতি আহিছিল। আৰু সেই সময়ত ইছৰাইল বা জিহুদা দেশৰ কোনো ৰজা নাছিল। দাউদৰ বংশৰ লোক সিংহাসনচ্যুত হৈছিল আৰু পৰজাতীয় লোকৰ দিন চলি আছিল। দৰিয়াবছ ৰজাৰ ৰাজত্বৰ 2য় বছৰ। এই সময়তে হগ্গই ভাৱবাদীয়ে ভাৱবাণী কৰিছিল। দুয়ো একে সময়তে একেখিনি লোকৰ আগতেই ভাৱবাণী কৰিছিল। হগ্গয়ৰ ভাৱবাণীসমূহ আৰম্ভ হৈছিল দৰিয়াবছ ৰজাৰ ৰাজত্বৰ 6 নম্বৰ মাহৰ পৰা। জখৰীয়া ভাৱবাদী আৰম্ভ কৰিছিল তাৰ 2 মাহ পাছত, অৰ্থাৎ দৰিয়াবছ ৰজাৰ ৰাজত্বৰ 2য় বছৰৰ 8ম মাহত। এয়া আছিল খ্ৰীষ্টপূৰ্ব 520 চন মানৰ কথা। হগ্গয়ক ঈশ্বৰে ভাৱবাণী দিছিল ছেপ্টেম্বৰ, অক্টোবৰ আৰু ডিচেম্বৰ মাহত। কিন্তু নৱেম্বৰ মাহত তেওঁ কোনো ভাৱবাণী পোৱা নাছিল। আনহাতে নৱেম্বৰ মাহত ঈশ্বৰে এই জখৰীয়া ভাৱবাদীক বিশেষ দৰ্শন দিছিল, ভাৱবাণী দিছিল। হগ্গয়ে ভাৱবাণী নোপোৱা সেই মাহটোতে। ইদ্দুৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰীয়া। ইয়াত জখৰীয়া ভাৱবাদীৰ পৰিচয় দিয়া হৈছে। এই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। জখৰীয়া আছিল ইদ্দুৰ নাতিয়েক আৰু বেৰেখিয়াৰ পুত্ৰ। জখৰীয়া ভাৱবাদীৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল। এই কথা আমি মন কৰিব পাৰোঁ যে হগ্গয় ভাৱবাদীয়েও ঠিক এই বাক্যাংশই ব্যৱহাৰ কৰিছে। অৰ্থাৎ যি বাক্য হগ্গয় ভাৱবাদীয়ে কৈছিল সেয়াও ঈশ্বৰৰ পৰা অহা বাক্য আছিল আৰু জখৰীয়া ভাৱবাদীলৈ অহা বাক্যও আছিল ঈশ্বৰৰ পৰা অহা বাক্য। অৰ্থাৎ হগ্গয় ভাৱবাদীয়ে যি কৰ্তৃত্বেৰে কথাবোৰ কৈছিল, জখৰীয়া ভাৱবাদীয়েও একেই কৰ্তৃত্বেৰে কথাবোৰ কৈছিল। আৰু এই বিশেষ বাক্যাংশ মুঠতে 14 বাৰ এই পুস্তকত উল্লেখ কৰা আমি পাওঁ। জখৰীয়া পুস্তকত মুঠতে 14টা অধ্যায়। গতিকে অধ্যায়ৰ প্ৰতি গড়ে এবাৰকৈ এই বাক্যাংশ ব্যৱহৃত হোৱা বুলি আমি ধৰিব পাৰোঁ। অৰ্থাৎ এই জখৰীয়াৰ পুস্তকতো ঈশ্বৰৰ বাক্যত বিশেষ গুৰুত্ব আৰোপ কৰা বুলি আমি ক'ব পাৰোঁ। প্ৰিয় শ্ৰোতা,
আমি সদায় এই কথাটো কৈ আহিছোঁ যে আমি ঈশ্বৰৰ বাক্যত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ শিকা উচিত। প্ৰভু যীশুৱেই ঈশ্বৰৰ জীৱন্ত বাক্য বুলি আমাক বাইবেলে অতি স্পষ্টভাৱে জনাই দিছে। প্ৰভু যীশুৰ যোগেদিয়েই ঈশ্বৰে মানৱৰ আগত নিজৰ বক্তব্য পূৰ্ণ ৰূপত দাঙি ধৰিলে। তেওঁক গ্ৰহণ কৰা মানেই ঈশ্বৰৰ বাক্য সত্য বুলি মানি লোৱা। প্ৰভু যীশুক গ্ৰহণ কৰা মানেই ঈশ্বৰৰ প্ৰতি বাধ্যতা স্বীকাৰ কৰাক বুজায়। প্ৰভু যীশুৰ বিষয়ে ঈশ্বৰে আজি তেওঁৰ লিখিত বাক্য বাইবেল শাস্ত্ৰৰ মাজেদি আমাক কথা কয়। আমি সেই লিখিত বাক্যৰ প্ৰতি সঁহাৰি দি ঈশ্বৰৰ জীৱন্ত বাক্য প্ৰভু যীশুখ্ৰীষ্টক আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাটো ঈশ্বৰে বিচাৰে। আৰু প্ৰভু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰাৰ পাছত আমাৰ আত্মিক জীৱনৰ বৃদ্ধিৰ বাবে তেওঁৰ বাক্য বাইবেল শাস্ত্ৰ নিয়মিতভাৱে অধ্যয়ন কৰি থকাটো তেওঁ বিচাৰে। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ সেই সুবিধা আমি আমাৰ এই অনুষ্ঠানৰ যোগেদি আগবঢ়াই আহিছোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠানসমূহ নিয়মিতভাৱে শুনি থাকে যেন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ প্ৰথম 6টা অধ্যায় মছিহ আৰু তেওঁৰ 1000 বছৰীয়া শাসন সম্বন্ধীয়। এই খণ্ডটোত মুঠতে 10টা দৰ্শন লিপিবদ্ধ কৰা আছে আৰু জখৰীয়াক সেই 10টা দৰ্শনৰ সকলোবোৰ একে ৰাতিতে দিয়া হৈছিল। দৰিয়াবছ ৰজাৰ ৰাজত্বৰ 2য় বছৰত 8ম মাহত জখৰীয়া ভাৱবাদীলৈ প্ৰভুৰ এই বাক্যবোৰ আহিছিল বুলি একেবাৰে প্ৰথমতে জনাই দিয়া হৈছে। দৰিয়াবছ আছিল পাৰস্যৰ ৰজা। সেয়া আছিল ইছৰাইলৰ অৱশিষ্টসকলে বাবিলত কটোৱা 70 বছৰীয়া বন্দিত্বৰ পিছত নিজৰ দেশলৈ উভতি অহাৰ সময়। ইছৰাইল বা যিহুদাত তেতিয়া কোনো ৰজা নাছিল। দাউদৰ বংশ সিংহাসনৰ পৰা অপসাৰিত ইতিমধ্যে হৈছে আৰু অনাহিউদীসকলৰ সময় চলি আছে। দৰিয়াবছৰ 2য় বছৰতেই হগ্গই ভাৱবাদীয়েও ভৱিষ্যৎবাণী কৰিছিল। সেই বছৰৰ 6ষ্ট মাহত হগ্গয়ৰ কথাখিনি আৰম্ভ হয় আৰু জখৰীয়াই তাৰ 2 মাহৰ পাছত আৰম্ভ কৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু সঁচাকৈ প্ৰভু প্ৰতিজন দৰ্শকক এই বাক্য বুজি পোৱাত তুমি সহায় কৰিবা। আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্যৰ অবাধ্য হ'লে যে আমাৰ জীৱনলৈ প্ৰভু যিবিলাক শাস্তি প্ৰভু আহিবলগীয়া সেই সকলোৰ বিষয়ে তেওঁলোকে যাতে জানিব পাৰিব আৰু সেয়েহে প্ৰভু তেওঁলোকে সময় থাকোঁতে নিজকে শুধৰণি কৰি সত্য আৰু শুদ্ধ ৰূপে যাতে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি, দাউদ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জখৰীয়া ভাৱবাদী কাৰ পুত্ৰ আছিল? অপশ্যন এ দৰিয়াবছ, অপশ্যন বি বেৰেখিয়া, অপশ্যন চি ইদ্দু, অপশ্যন ডি হগ্গয়। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।